হেল্ল' গাইজ, যথেষ্ট এপ্ৰেণ্টাইছৰ ছিট মুকলি হৈছে নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ ফালৰ পৰা। গতিকে আজিৰ এই ভিডিঅ'ত মই সকলো জনাম যে কোন কোন ইলিজিবল হ'ব এপ্লাই কৰিবৰ কাৰণে, ষ্টাইপেণ্ড কিমান হ'ব, আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু কিমানটা ছিট মুকলি হৈছে আৰু ইয়াৰ লগতে এডুকেশ্যন কোৱালিফিকেশ্যন কি থাকিব লাগিব এইটোত এপ্লাই কৰিবৰ কাৰণে সকলোবোৰ বিষয়ে এই ভিডিঅ'টোত জনাই আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰিছে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো আপোনালোকৰ PDF যোনটো নুমলীগড় ৰিফাইনাৰী লিমিটেড অফিচিয়েল ৱেবছাইটত মুকলি কৰা হৈছে। 30 অক্টোবৰ তাৰিখে এই PDFটো মুকলি কৰি দিছিলে। আপোনালোকে চাব পাৰিছে যে নুমলীগড় ৰিফাইনাৰী লিমিটেড এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্টাৰপ্ৰাইজ চাব পাৰিছে নটিফিকেশ্যন এংগেজমেণ্ট অফ এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনী এট NRL ফৰ 1 year আণ্ডাৰ এপ্ৰেণ্টিছশ্বিপ 1961। আপোনালোকে চাব পাৰিছে যে ইয়াত আপোনালোকৰ বিভিন্ন ধৰণৰ ডিচিপ্লিনবোৰ দিয়া আছে যে আপোনালোকে কোন কোন ডিপাৰ্টমেণ্টত এই এপ্ৰেণ্টিছৰ পষ্টবোৰ খালী হৈছে বা ছিটবোৰ মুকলি হৈছে। চাব পাৰিছে প্ৰথমটো দিয়া আছে নম্বৰ 1ত GIS এপ্ৰেণ্টিছ ছিট এটা আছে, এইটো গুৱাহাটী লোকেশ্যন আছে। ইয়াত চাব পাৰিছে যে আনৰিজাৰ্ভৰ কাৰণে এটা আছে, ইয়াৰ কোৱালিফিকেশ্যন দিছে যে গ্ৰেজুৱেট হ'ব লাগিব, লগতে চাৰ্টিফিকেশ্যন থাকিব লাগিব জিঅ'গ্ৰাফিক ইনফৰমেশ্যন ছিষ্টেম অৰ্থাৎ GISত আপোনালোকৰ চাৰ্টিফিকেশ্যন থাকিব লাগিব। ছেকেণ্ডটো হৈছে ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং এপ্ৰেণ্টিছ, ইয়াত দুটা ছিট খালী হৈছে, নুমলীগড়ত আছে দুটা, আনৰিজাৰ্ভৰ কাৰণে দুটা আছে। মিনিমাম ছেকেণ্ড ক্লাছ ফুল টাইম ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট অৰ ইউনিভাৰ্চিটি। ঠিক তেনেদৰে সকলোবোৰ বিষয়ে ধুনীয়াকৈ দিয়া আছে। থাৰ্ডটো দেখিছে ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেল ইঞ্জিনিয়াৰিং এপ্ৰেণ্টিছ, ইয়াত দুটা আছে। আপোনালোকে ঠিক তেনেদৰে ইয়াত চাই ল'ব পাৰে যে ৰিজাৰ্ভেশ্যন কাৰ কাৰণে কিমানটা ছিট আছে, OBC কাৰণে কিমানটা আছে, আনৰিজাৰ্ভৰ কাৰণে কিমানটা আছে, লগতে কোৱালিফাইং ক্ৰাইটেৰিয়া কি আছে সকলোবোৰে ধুনীয়াকৈ মেনশ্যন কৰা আছে। আপোনালোকে চাব পাৰিছে যে ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং এপ্ৰেণ্টিছ, ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং এপ্ৰেণ্টিছ, ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং এপ্ৰেণ্টিছ, ITI ইন ইলেক্ট্ৰিচিয়ান এপ্ৰেণ্টিছ। ঠিক তেনেদৰে ইয়াত সকলোবোৰ ধুনীয়াকৈ দিয়া আছে। ITI প্লাম্বাৰ এপ্ৰেণ্টিছ, যিসকলে ITI কৰিছে তেওঁলোকৰ কাৰণে যথেষ্ট ভাল খবৰ যে ITI ৰিলেটেড বেছিভাগ আপোনালোকৰ ITI ছেক্টৰতে মুকলি কৰা হৈছে। ইয়াত চাব পাৰিছে যে ITI কাৰ্পেণ্টাৰ এপ্ৰেণ্টিছ, ফুড এণ্ড বিভাৰেজেছ ছাৰ্ভিচ এপ্ৰেণ্টিছ, ইয়াত আপোনালোকৰ ঠিক তেনেদৰে কিমানটা ছিট খালী আছে আৰু ইয়াত লোকেশ্যনটো মেনশ্যন কৰি দিছে যে ক'ত আছে ছিটটো খালী। নুমলীগড়ত এটা আছে, গুৱাহাটীত এটা আছে। ইয়াত যোনটো ফুড এণ্ড বিভাৰেজেছ ছাৰ্ভিচ এপ্ৰেণ্টিছৰ কথা কৈ আছোঁ মই। ঠিক তেনেদৰে ইয়াত ছাইডত আপোনালোকে চাব পাৰিছে যে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো লিখা আছে যে ইয়াত আপোনালোকৰ ফুড এণ্ড বিভাৰেজত আপোনালোকৰ থাকিব লাগিব ডিগ্ৰী অৰ ডিপ্ল'মা ইন হোটেল মেনেজমেণ্ট, হস্পিটেলিটি মেনেজমেণ্ট উইথ মিনিমাম 40% মাৰ্কছ ইন এগ্ৰিগেট ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট অৰ ইউনিভাৰ্চিটি। ঠিক তেনেদৰে বেক অফিচ এপ্ৰেণ্টিছত 13টা পোষ্ট আছে, ইয়াত যথেষ্ট খালী আছে। নুমলীগড়ত 8টা আছে আৰু গুৱাহাটীত 5টা আছে। ইয়াত ৰিজাৰ্ভ আছে SC কাৰণে 2টা, ST কাৰণে এটা, OBC কাৰণে 3টা, EWSৰ কাৰণে এটা। ঠিক তেনেদৰে সকলোবোৰ ইয়াত মেনশ্যন কৰা আছে ৰিজাৰ্ভেশ্যন কাৰ কাৰণে কিমানটা আছে। এই বেক অফিচ এপ্ৰেণ্টিছৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট ইন কমাৰ্চ অৰ আৰ্টছ উইথ মিনিমাম 40% ইন এগ্ৰিগেট ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউশ্যন। তাৰপাছত আপোনালোকৰ চাব পাৰিছে ইয়াত সকলোবোৰ আছে। ইয়াত 15 নম্বৰ দিয়া আছে যে লিগেল এপ্ৰেণ্টিছ, যিসকলে LLB গ্ৰেজুৱেট হয় তেওঁলোকৰ কাৰণে ভাল খবৰ। 3টা এপ্ৰেণ্টিছৰ পোষ্ট খালী হৈছে, নুমলীগড়ত এটা আৰু গুৱাহাটীত 2টা। OBC কাৰণে এটা পোষ্ট আছে, আনৰিজাৰ্ভৰ কাৰণে 2টা আছে। লিগেল এপ্ৰেণ্টিছৰ কাৰণে আপোনালোকৰ বেচেলৰ অফ ল' লাগিব ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট অৰ ইউনিভাৰ্চিটি। ঠিক তেনেদৰে আপোনালোকৰ ইয়াত চাব পাৰিছে যে MBA HR এপ্ৰেণ্টিছ আছে, 12টা পোষ্ট আছে, নুমলীগড়ত 6টা আৰু গুৱাহাটীত 6টা, আৰু MBA মাৰ্কেটিঙৰ আপোনালোকৰ গুৱাহাটীতে আছে 5টা। ধুনীয়াকৈ ৰিজাৰ্ভেশ্যনৰ বিষয়ে লিখা আছে, SC কাৰণে এটা, OBC কাৰণে 2টা, PWBD কাৰণে এটা, আনৰিজাৰ্ভৰ কাৰণে এটা। MBA মাৰ্কেটিং এপ্ৰেণ্টিছৰ কাৰণে আপোনালোকৰ MBA PGDM উইথ স্পেচিয়েলাইজেশ্যন ইন মাৰ্কেটিং ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউশ্যন, এইটো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। এতিয়া আমি চাওঁ আহোঁ যে আপোনালোকৰ চিলেকশ্যন মেথডলজি কেনেকুৱা ধৰণৰ হ'ব। ইয়াত লিখা আছে, নম্বৰ পইণ্টত দিয়া আছে যে এলিজিবল কেণ্ডিডেট কেন এপ্লাই থ্ৰু অনলাইন মোড ফৰ উইচ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ফ্ৰম 10টা বজাৰ পৰা অৰ্থাৎ 10 AM পৰা আপোনালোকৰ মুকলি কৰা হ'ব। ইতিমধ্যে এইটোৰ কাৰণে পৰ্টেল মুকলি কৰা হৈ গৈছে। 24 অক্টোবৰৰ পৰা এইটো মুকলি কৰিছে আৰু আপোনালোকৰ লাষ্ট ডেট হৈছে 17 নৱেম্বৰলৈকে। আপোনালোকে যোনটো অফিচিয়েল ৱেবছাইট দিয়া আছে www.nrl.co.in, তাত যাব লাগিব। তাত যোনটো কেৰিয়াৰ অপশ্যন আছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত অনলাইন এপ্লিকেশ্যন ফৰ এপ্ৰেণ্টিছ ট্ৰেইনিঙত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। B নম্বৰ দিয়া আছে যে নো হাৰ্ড কপি অফ এপ্লিকেশ্যন উইল বি একচেপ্টেড, আপোনালোকৰ হাৰ্ড কপি দিলে একচেপ্ট কৰা নহ'ব। অৰ্থাৎ আপোনালোকে যদি নিজে অফিচত গৈ পেলাই হাৰ্ড কপি ছাবমিট কৰে তেনেহ'লে তেনেকুৱা ধৰণৰ একচেপ্ট নকৰে। C নম্বৰ দিয়া আছে যে কেণ্ডিডেট মাষ্ট ৰেজিষ্টাৰ্ড এজ এন এপ্ৰেণ্টিছ ইন দ্য ফলোয়িং গভৰ্ণমেণ্ট ৱেবছাইট বিফৰ এপ্লাইং ফৰ দ্য এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং। আপোনালোকে এপ্লাই কৰাৰ আগত ইয়াত যোনটো ৱেবছাইট দুটা দিয়া আছে যে যদিহে ডিগ্ৰী আৰু ITI কাৰণে এপ্লাই কৰিব বিচাৰিছে তেন্তে আপোনালোকে ইয়াত যোনটো ৱেবছাইট দিয়া আছে আপোনালোকে চাই পাৰিছে, ৱেবছাইটটো দেখা পাইছে, এইটো গৈ পেলাই আপোনালোকে ইয়াত ৰেজিষ্টাৰ কৰিব লাগিব। তাৰপিছত আপোনালোকে ইঞ্জিনিয়াৰিং ডিপ্ল'মাৰ কাৰণে তলৰ ৱেবছাইটটো গৈ পেলাই ৰেজিষ্টাৰ হ'ব লাগিব। তাৰপিছত আপোনালোকৰ D নম্বৰ দিয়া আছে যে 50% অফ দ্য টোটেল ছিট উইল বি ৰিজাৰ্ভ ফৰ গোলাঘাট ডিষ্ট্ৰিক্ট। আপোনালোকে যিসকলে গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰিছে তেওঁলোকৰ কাৰণে ভাল খবৰ, 50% ছিট তেওঁলোকৰ কাৰণে ৰিজাৰ্ভ কৰা হৈছে।
তাৰপিছত দিয়া আছে যে চিলেকশ্যন উইল বি মেড বেছড অন দ্য পাৰ্চেণ্টেজ অফ মাৰ্কছ ইন দ্য কোৱালিফাইং এক্সামিনেশ্যন আপোনালোকৰ ইয়াত এক্সট্ৰাকৈ কোনো ধৰণৰ এক্সাম নহয় আপোনালোকে যোনটো মিনিমাম কোৱালিফিকেশ্যন দিয়া আছে এটা পোষ্টত এপ্লাই কৰিবৰ কাৰণে তাত আপোনালোকে কিমান মাৰ্কছ পাইছিলে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকক এতিয়া চিলেক্ট কৰা হ'ব তাৰপিছত দিয়া আছে যে ফাইনেল চিলেকশ্যন উইল বি মেড অনলি আফটাৰ ছাকচেছফুল চাইনিং অফ কণ্ট্ৰেক্ট ইন দ্য এবভ মেনশ্যন গভ পৰ্টেলছ অফ দ্য ট্ৰেড এপ্লাইড ফৰ ফাইনেল চিলেকশ্যন ইয়াত কৰা হ'ব আপোনালোকে যদিহে যোনটো ৱেবছাইট দিয়া আছে সেইটোত আপোনালোকে ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে এপ্লাই কৰিছে তেতিয়াহে আপোনালোকক ফাইনেল চিলেকশ্যন ডিক্লেয়াৰ কৰা হ'ব এজ লিমিটটো দিয়া আছে যে আপোনালোকৰ মিনিমাম 18 বছৰ হ'ব লাগিব 18 ইয়াৰ্ছ আৰু ইয়াত কোনো আপাৰ লিমিট দিয়া নাই আৰু আপোনালোকে ইয়াত চাব পাৰিছে যে ইন ৰেচপেক্ট অফ ডিপ্ল'মা ইঞ্জিনিয়াৰিং কেণ্ডিডেট ইয়াত আপোনালোকে চাব পাৰিছে যে ডিপ্ল'মা যিসকলে ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিঙত এপ্লাই কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে এটা স্পেচিয়েল ইয়াত মেনশ্যন কৰা আছে আপোনালোকে ভালদৰে চাই ল'ব যিসকলে ইঞ্জিনিয়াৰিং কেণ্ডিডেট হয় তাৰপিছত দিয়া আছে যে আই নম্বৰত আপোনালোকৰ দিয়া আছে যে কি ডকুমেণ্টছ ইয়াত লাগিব এড্ৰেছ প্ৰুফৰ কাৰণে আপোনালোকৰ পাছপৰ্ট আধাৰ কাৰ্ড ভোটাৰ আইডি ড্ৰাইভিং লাইচেঞ্চ এনি আদাৰ গভটো ডকুমেণ্ট লাগিব এজ প্ৰুফৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট বা HCLC চাৰ্টিফিকেট বা এডমিট কাৰ্ড য'ত আপোনালোকৰ ডেট অফ বাৰ্থ মেনশ্যন আছে এইটো দিলেই হৈ যাব কোৱালিফিকেশ্যন আপোনালোকৰ লাগিব যে অল দ্য মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট অফ দ্য কোৱালিফাইং এক্সামিনেশ্যন ওপৰত যোনবোৰ কোৱালিফিকেশ্যন মেনশ্যন কৰা আছে যোনটোতে আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তাৰ সকলোবোৰ মাৰ্কশ্বিট লাগিব আৰু তাৰ চাৰ্টিফিকেট আপোনালোকে অনলাইন ছাবমিট কৰিব লাগিব এপ্ৰেণ্টিছ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব মই আপোনাক দেখাই দিলোঁ যে ওপৰত দুটা ৱেবছাইট দিয়া আছে ডিপ্ল'মা আৰু ITI কাৰণে আপোনালোকে চাব পাৰিছে এই দুটা ৱেবছাইটত আপোনালোকে ৰেজিষ্টাৰ কৰাৰ পাছত আপোনালোকে এখন চাৰ্টিফিকেট পাব সেইখন আপোনালোকৰ লাগিব এপ্লাই কৰাৰ সময়ত তাৰপিছত ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো লাগিব আপোনালোকৰ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো লাগিব 2 কপি তাৰপিছত স্কেন ছিগনেচাৰ টু বি আপলোডেড ইন হুৱাইল ফিলিং দ্য অনলাইন এপ্লিকেশ্যন আপোনালোকৰ ছিগনেচাৰ আৰু পাছপৰ্ট চাইজৰ ফটো লাগিব আৰু ইয়াত ধুনীয়াকৈ দিয়া আছে যে মান্থলি ষ্টাইপেণ্ড আপোনালোকে কিমান পাব দেখা পাইছে যে যিসকলে ডিগ্ৰী আৰু ডিপ্ল'মা পোষ্টৰ কাৰণে এপ্লাই কৰিব তেহেঁতৰ আপোনালোকৰ মান্থলি ষ্টাইপেণ্ড হ'ব 17,000 অৰ্থাৎ 17,000 টকা প্ৰতিমাহে পাব আৰু ITI কেণ্ডিডেটবিলাকে পাব 12,200 টকা আৰু কেণ্টিন এলাৱেঞ্চেছ 1,415 অৰ্থাৎ 1,415 টকা আপোনালোকে পাৰ মান্থ পাব কেণ্টিন এলাৱেঞ্চেছ এইটো আপোনালোকৰ পিউৰলি 1 বছৰৰ কাৰণে এইটো চিলেক্ট কৰা হয় জাষ্ট দ্য চিলেক্টেড কেণ্ডিডেট চেল বি এংগেজড এজ এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনি ফৰ 1 year আপোনালোকক এবছৰৰ কাৰণে এই ট্ৰেইনিঙত চিলেক্ট কৰা হ'ব আৰু আপোনালোকে জানে যে এইটো কোনো ধৰণৰ চাকৰি নহয় এইটো হ'ল আপোনালোকৰ এটা ট্ৰেইনিং পাৰপজৰ কাৰণে এইটো মুকলি কৰি দিয়ে আপোনালোকে ইয়াত 1 বছৰ কৰাৰ পাছত আপোনালোকে এখন চাৰ্টিফিকেট পাব আৰু ইয়াত আপোনালোকে ৱৰ্ক এক্সপিৰিয়েঞ্চ পাব যিটো পাছলৈ বহুত কামত আহে আপোনালোকে সেইটো হিচাপতে আপোনালোকে ইয়াত NRL বা বিভিন্ন ধৰণৰ সেই চাৰ্টিফিকেট দি আপোনালোকৰ আগলৈ বিভিন্ন ধৰণৰ কামত আহিব অৰ্থাৎ চাকৰি ক্ষেত্ৰত যথেষ্ট সহায় কৰিব সেই চাৰ্টিফিকেটখনে গতিকে এইটো আছিল আপডেট যদিহে আপোনালোকৰ কোৱালিফিকেশ্যন মিলে আৰু জব লোকেশ্যন মিলে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু ইয়াত কোনো ধৰণৰ এক্সট্ৰাকৈ এক্সাম নহয় গতিকে এইটো ভাল খবৰ আপোনালোকে যিসকলে ইয়াত দেখা পাইছে যিসকলৰ কোৱালিফাইং ক্ৰাইটেৰিয়াত এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে তাত আপোনালোকৰ সেই মাৰ্কছৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকক চিলেক্ট কৰা হ'ব গতিকে এইটোৱে আছিল আপডেট যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে থেংক ইউ